এটা বাস্তৱ কথা কৈ আছো যে টকাৰ মূল্য কিমান। আমি সকলোৱে জানো যে জীৱনত জীয়াই থাকিবলৈ হ'লে টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু কিমান মূল্য সেইটো আজি আপোনালোকে বাস্তৱিকভাৱে মানে মই কৈ আছো, আপোনালোকে মিলাই যাব, অনুভৱ কৰিব যে টকা, যদি আপোনাৰ টকা আছে তেতিয়াহ'লে আপুনি যিকোনো অনুষ্ঠানৰ প্ৰধান অতিথি। যদিহে আপোনাৰ টকা আছে তেতিয়াহ'লে আপুনি গাঁৱৰ প্ৰধান। যদিহে আপোনাৰ হাতত টকা আছে তেতিয়াহ'লে আপুনি বিশিষ্ট সমাজসেৱক। আপোনাৰ সদায় মিটিং বা অনুষ্ঠানত আগশাৰীত স্থান দিয়া হয়। যদি আপোনাৰ টকা আছে তেতিয়াহ'লে সকলোৱে আপোনাৰ বন্ধু, আপোনাৰ বন্ধুৰ অভাৱ নাথাকিব। যদি আপোনাৰ টকা আছে তেতিয়াহ'লে আপুনি এগৰাকী স্ত্ৰীৰ বা এগৰাকী পত্নীৰ প্ৰিয় স্বামী হ'ব। যদি আপোনাৰ হাতত টকা আছে তেতিয়াহ'লে আপোনাৰ আত্মীয়ৰ কোনো অভাৱ নাই। যিফালে যায় সেইফালে আপোনাৰ আত্মীয় থাকিব আৰু সকলোৰে মাজত আপুনি এগৰাকী বিখ্যাত ব্যক্তি হ'ব। এনেকি যদি আপোনাৰ হাতত টকা আছে তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ পিতৃ মাতৃ অৰ্থাৎ মা দেউতাকৰ মানে বাধ্য সন্তান, মানে আটাইতকৈ ভাল সন্তান আপুনি। গতিকে বন্ধু বান্ধৱীসকলক আপোনালোকে অনুভৱ কৰক যে জীৱনত টকা বোলা বস্তুটো কিমান অপৰিহাৰ্য আৰু কিমান প্ৰয়োজনীয়। যাৰ টকা নাই তেওঁ এই বস্তুখিনি অনুভৱ কৰিব পাৰে, আৰু যাৰ টকা আছে তেওঁলোকে অনুভৱ কৰিব পাৰে। বাট এইখিনি আপোনালোকে বাস্তৱ জীৱনৰ লগত ৰিজাই চাওক, মিলাই চাওক কিমান সত্য। গতিকে এইখিনিতে বন্ধু বান্ধৱীসকল আৰু এটা কথা কওঁ, মোৰ চেনেলটো আপেক্ষিকভাৱে নতুন। মোৰ পুৰণা চেনেলটো কিবা বিশেষ কাৰণত বন্ধ হৈ গ'ল, গতিকে নতুনকৈ খুলিছোঁ। যদি আপোনালোকে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব, বন্ধু বান্ধৱীলৈকে আগবঢ়াই দিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ ব্যক্তিগত মতবাদ বা আপোনাৰ অনুভৱ আমাৰ কমেণ্ট যোগে আমাক জনাব পাৰে। আৰু এনেকুৱা ধৰণৰ মটিভেশ্যনেল বা এনেকুৱা জীৱন মানে পৰিৱৰ্তনকাৰী ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ লগত থাকক।